এতিয়া আমি সন্ধিয়া প্ৰৱেশ কৰিছোহি সন্ধিয়া আৰু আমি বৰ্তমান আছো বৰলুইতৰ ওপৰত ডক্টৰ ভূপেন হাজৰিকা সেতু যাক আগতে নামাকৰণ কৰা হৈছিলে ঢলা শদিয়া ব্ৰিজ। আমি ডক্টৰ ভূপেন হাজৰিকা সেতুৰ ওপৰত আছো আৰু মাজভাগলৈ গৈ পাম। এয়া আপোনালোকক দেখুৱাব বিচাৰিছো, মাজভাগলৈকে আমি গৈ পাম। দলং মানে যাক নামাকৰণ কৰা হ'ল ডক্টৰ ভূপেন হাজৰিকা সেতু, আৰু এই ডক্টৰ ভূপেন হাজৰিকা সেতু এখন পত্ৰৰ পৰা আৰম্ভ হোৱা এখন সেতু। সেই সময়ৰ যি বিধায়ক আছিলে জগদীশ ভূঞা ডাঙৰীয়া, তেখেতে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ পঠিয়াইছিলে যে ইয়াতে বৰ দিগদাৰী হয় মানুহবোৰৰ যাবলৈ, জাহাজ বা নাও ফেৰীৰে পাৰ হ'ব লাগে, সেয়েহে এটা কানেক্টিভিটিৰ কাৰণে ইয়াতে এখন দলং লাগে। আৰু সেই পত্ৰখনৰ এটা আজিৰ দিনত এইটো এটা প্ৰকৃত স্বৰূপ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া উদ্বোধনী কৰিছিলে এই কথাষাৰ, এই প্ৰসংগটো তেওঁ জনাইছিলে সকলো ৰাইজক। সেয়েহে কেতিয়াবা আমি কিছুমান বস্তু বিচাৰিলে আমি নিশ্চয় ভাবিব নালাগে সেইটো ডাঙৰ, অসম্ভৱ নে সম্ভৱ। মোৰ নিজৰো মনত আছে বহু বছৰ আগৰ কথা, প্ৰায় 20-25 বছৰ আগত, 2000 চনৰ কথা, যেতিয়া আমি শ্ব' কৰিব আহিছিলোঁ শদিয়াত। গাড়ীসমূহ আমি ফেৰীত উঠাই শদিয়ালৈ জাহাজেৰে বৰলুইত পাৰ কৰি জাহাজেৰে লৈ যাব লাগে। জাহাজেৰে লৈ যাওঁতে এখন এখন চকীত যি সময়ত ভাড়া আছিলে 1 টকা মাত্ৰ, সেই চকী যাই পাওঁতে শদিয়াত সেই চকীৰ ভাড়া হৈছিলে 10 টকা। তাৰমানে শ্ব'টোৰ বেছিভাগ পইচাৰ খৰচা এই ট্ৰেভেলিং, চকীৰ দাম, এই তিনিচুকীয়াৰ পৰা নিয়া যি খৰচ, সেই খৰচতে গুচি যায়। সেয়েহে সাধাৰণতে মানে শদিয়াবাসী ৰাইজ বঞ্চিত হৈ আছিল বুলি ক'লেও ভুল নহ'ব। কিন্তু এই দলংখনে এক অসমত, উত্তৰ পূৰ্বাঞ্চলত, ভাৰতত আৰু এছিয়াৰ এই অংশত নিশ্চয় এক অভিলেখ গঢ়িছে। লম্বা সেতু, আটাইতকৈ দীৰ্ঘ সেতু হিচাপেও পৰিগণিত হৈছে। আমি শদিয়াত আজি ৰাতি নিশাটো কটাম, অহা কালিলৈকে আমি শদিয়াৰ বুজ ল'ম। এইবাৰ বুলিন চেতিয়া আৰু জগদীশ ভূঞা দুইজনৰ ভিতৰত এটা ষ্ট্ৰং কণ্টেষ্টেণ্ট হ'ব, তেওঁলোক কেণ্ডিডেট হয়। আৰু এইবাৰৰ যুঁজখন খুব আকৰ্ষণীয় হ'ব যেন লাগিছে। ৰিয়েলি কি হ'ব তাকে বুজিবলৈ শদিয়ালৈ আহি পাইছোঁ। চাওঁ, এটা যাতে সঠিক আমি সমীক্ষা কৰিব শদিয়াত এজন কেণ্ডিডেটৰ এতিয়াও কেম্পেইনিং চলি আছে, একেবাৰে ভিতৰুৱা গাঁৱত। তাকে আমি গৈ আছোঁ আৰু সেই ঠাইবোৰ ইয়াতে যিহেতুকে মানুহৰ যিটো জনবসতি সেইটো অলপ আঁতৰে আঁতৰে আছে, সেয়েহে আমি এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাবলৈ খুব বেছি সময় লাগিছে। 15 মিনিট, 20 মিনিট, আধা ঘণ্টা, 1 ঘণ্টা, এনেকুৱা ধৰণৰ ডিষ্টেঞ্চ। শদিয়াৰ এৰিয়া ৱাইজ খুব ডাঙৰ সমষ্টি এটা মই দেখুৱাব বিচাৰিছোঁ। এতিয়া আমাৰ পাছফালেও গাড়ী, আগপিনে গাড়ী। মই মিটিংখনৰ তাতে গৈ আভাস ল'বলৈ চেষ্টা কৰিম, কিমানখিনি সমৰ্থন আছে, জেনুইনলি কেনেকৈ আগবাঢ়িছে। আৰু নিশা 11 বজাত 12 বজালৈকে যেতিয়া প্ৰাৰ্থী এজনে কৰে, ছিৰিয়াছলি কৰা প্ৰত্যক্ষ হয়, তাকে চাবলৈ গৈ আছোঁ।
বজাত একদম ভিতৰুৱা অঞ্চলবোৰতো কেনেকৈ টাচ কৰে সেইবোৰ আমি অধ্যয়ন কৰিবলৈ আমি আহিছোঁ আৰু আমি দেখিছোঁ কিছুমানে আছে। আমি অলপ আভাস এটা ল'ম যে মিটিং কেনেকৈ গৈছে, কিমান প্ৰচাৰ হৈছে, কিমান মানুহৰ সমৰ্থন আছে, কেনেকুৱা আছে। আমি বাৰ বাজিব হ'ল, শেষৰ আৰু এখন মিটিঙৰ সম্ভেদ পাইছোঁ। সেইখন মিটিঙো আমি চাম, তাৰেও আমি উমান ল'বলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ জনমত তাতে গঠন হয়। আৰু আমি আন এজন কেণ্ডিডেটৰ লগত আমি যাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকক কনভয় দেখুৱাব বিচাৰিছোঁ। তেওঁলোকৰ কনভয় আগে আগে গৈ আছে আৰু এতিয়া মোটামুটি 12 বাজিব হ'ল আৰু আমি আজি নিশাটো ইয়াৰ পিছত এঘণ্টামান পিছত আমি ডুমডুমালৈ ওলাম, কাৰণ আমাৰ কালি মৰ্ণিং আমি মাকুম চাব আছে। সেইকাৰণে বৰ্তমান আমি শদিয়াৰ পৰা ডুমডুমালৈ ৰাওনা হ'ম। নিশা 1 বাজিব হৈছে আৰু এতিয়া আমি ডুমডুমা আহি পাইছোঁ, হোটেল গ্ৰীণ চিটি। আৰু এনেকৈ আমি আজি অলপ সোনকালে আহিলোঁ। এইকেইদিন যিহেতুকে 2-3টা বাজি আছে, আজি অলপ জল্দি আহিছোঁ। কিন্তু কালি ৰাতিপুৱা জল্দি উঠিব আছে, 5টা বজাতে আমি ওলাই যাব আছে। সেইকাৰণে আজি হয়তো আমি 3.5 ঘণ্টা 4 ঘণ্টা এটা টোপনি পাম। ভিতৰলৈ যাম। ৰাতি 1 বজাত হোটেলৰ ৰুমলৈ অহা যায়। সাধাৰণতে ৰিচেপশ্যনবোৰ খালী হৈ থাকে আৰু এইটো প্ৰায় প্ৰত্যেকবাৰে ঘটে। কিন্তু উপায় নাই, তেওঁলোকেও ৰাতিপুৱা 6-7 বজাৰ পৰা তেওঁলোকে ডিউটিত থাকিব লাগে যিহেতুকে। এতিয়া আহি আছে, চেক ইন কৰি আমি ৰুমলৈ যাম। ঘৰৰ বনোৱা